নমস্কাৰ সকলোকে নলেজ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বিষয়বস্তু হৈছে অসমৰ এটা জ্বলন্ত সমস্যা, বিদেশী সমস্যা বা প্ৰব্ৰজনৰ সমস্যা। আমি এই ভিডিঅ'টোৰ দ্বাৰা এই প্ৰব্ৰজন সমস্যাৰ ইতিহাস খুচৰিবলৈ চেষ্টা কৰিম। আৰু আমি অসমীয়া হোৱাটো ইয়াৰ একমাত্ৰ কাৰণ যে আমি এই বিষয়ে জনাটো উচিত। শ্বহীদ প্ৰণামো তোমাক। আপোনালোকে সকলোৱে নিশ্চয় এই গীতটো শুনিছে। ই অৱশ্যে এটা গান নহয়, ই এটা জীয়া কাহিনী। এই কাহিনীটোৱে আমাক এইটো দৰ্শায় যে কেনেকৈ শ্বহীদৰ বেদীত প্ৰতিষ্ঠিত আমাৰ অসমীয়া জাতিটোৱে কেনেকৈ ইতিহাসৰ পাকচক্ৰতাৰ প্ৰেক্ষাপট সলনি কৰিলে। তো আমি আজি সকলোবোৰ বস্তু বিতংকৈ জানিবলৈ চেষ্টা কৰিম। আছাম মুভমেণ্টৰ উৎপত্তি সম্পৰ্কে জানিবলৈ হ'লে আমি এটা চেঞ্চুৰী পিছুৱাই যাব লাগিব। যেতিয়া ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে আমাৰ অসম দখল কৰিলে, তো তাৰপিছত লাহেকৈ আমাৰ অসমত চাহ ডিস্কভাৰ কৰিলে ব্ৰিটিছে। তো লাহে লাহে সেই চাহক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিব ধৰিলে। তো সেই ইণ্ডাষ্ট্ৰীসমূহত নিযুক্ত কৰিবৰ কাৰণে তেতিয়াৰ ব্ৰিটিছ গভৰ্ণমেণ্টে বাংলাদেশৰ বিশেষকৈ মৈমনসিঙৰ পৰা বিভিন্ন ধৰণৰ বেংগলী মুছলিম শ্ৰমিকক আমাৰ অসমলৈ প্ৰব্ৰজিত কৰাইছিলে। তো এইটো আমাৰ প্ৰব্ৰজনৰ বিদেশী প্ৰব্ৰজনৰ প্ৰথমটো ষ্টেপ আছিলে, যিটোৰ স্পাৰ্ক দিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে। ইয়াৰ উপৰি যিহেতু সেই সময়ত অসমৰ শিক্ষাৰ হাৰ খুবেই কম আছিলে, তো বিভিন্ন ধৰণৰ বিউৰ'ক্ৰেচিৰ লেভেলত নিযুক্ত কৰিবৰ কাৰণে বেংগলী এডুকেটেড হিন্দুবোৰক আমাৰ অসমলৈ ব্ৰিটিছে মাইগ্ৰেট কৰাইছিলে। তো এনেকৈ লাহে লাহে প্ৰব্ৰজনৰ সমস্যাটো বাঢ়ি যাবলৈ ধৰিলে। যেতিয়া 1947 চনত ভাৰত আৰু পাকিস্তান বিভক্ত হৈছিলে, তো সেই সময়ত আমি সকলোৱে জানো কেনেকৈ পোষ্ট পাৰ্টিশ্যন হৰৰ হৈছিলে। আৰু সেই সময়ৰ ইষ্ট পাকিস্তান অৰ্থাৎ এতিয়াৰ বাংলাদেশত যিবিলাক হিন্দু মাইনৰিটি লোক আছিলে, তেওঁলোক বিভিন্ন ধৰণৰ পাৰ্চিকিউশ্যনৰ সন্মুখীন হৈছিলে। তো তাৰ পৰা পৰিত্ৰাণ পাবৰ অৰ্থে বেংগলী হিন্দুবোৰে আমাৰ অসমলৈকে মাইগ্ৰেট কৰিছিলে। ইয়াৰ পৰা আন বিভিন্ন ধৰণৰ কাৰণ আছিলে, যেনে ৰিচোৰ্চৰ অভাৱ বা আনএমপ্লয়মেণ্টৰ অসুবিধা। এই সকলোবোৰ কাৰণতে অসমলৈকে ভালেমান প্ৰব্ৰজনৰ সোঁত বৈছিলে তেতিয়াৰ ইষ্ট পাকিস্তান আৰু এতিয়াৰ বাংলাদেশৰ পৰা। ইণ্ডিপেণ্ডেঞ্চৰ পিছত আমাৰ গভৰ্ণমেণ্টৰ হাতত ফৰেনাৰসমূহক ডিটেক্ট কৰিবৰ কাৰণে প্ৰধানত তিনিটা মেইন মেকানিজিম বা প্ৰভিজন আছিলে, অৰ্থাৎ তিনিখন এক্ট আছিলে। এই তিনিখন এক্টত থকা তিনিটা মেকানিজিমৰ দ্বাৰা গভৰ্ণমেণ্টে ফৰেনাৰক ডিটেক্ট কৰিছিলে আৰু এলিমিনেট কৰিছিলে। তাৰ প্ৰথমটোতো হৈছে ফৰেনাৰ এক্ট 1946, তাৰপিছত হৈছে চিটিজেনশ্বিপ এক্ট 1955, আৰু তাৰপিছত আহিলে NRC। এতিয়া 1946ৰ যিখন ফৰেনাৰ এক্ট আছে, সেই এক্টখনত এইটো প্ৰভিজন আছিলে যে কোনো এজন লোকক বিদেশী বুলি চিনাক্ত কৰাৰ পিছত সেই মানুহজনে বা যিজন একিউজ আছিলে, সেই একিউজজনে তেওঁ যে বিদেশী নহয় বা আমাৰ ইয়াৰে থলুৱা লোক হয় তাৰ প্ৰমাণ দিব লাগিছিলে। তো আমি পিছলৈ দেখা পাম কেনেকৈ এই প্ৰভিজনটো গভৰ্ণমেণ্টে চেঞ্জ কৰিবলৈ চেষ্টা কৰিছিলে IMDT এক্টৰ দ্বাৰা। এই সম্পৰ্কে আমি পিছত পঢ়িম। তো ইণ্ডিপেণ্ডেঞ্চৰ পিছত এই সংখ্যালঘু লোকসকলক বিভিন্ন ধৰণৰ চৰকাৰে, যিয়ে আমাৰ ষ্টেটত শাসন চলাইছিলে, তেওঁলোকে ভোট বেংক হিচাপত ইউজ কৰিলে। গতিকে তেওঁলোকে যিমান পাৰিছিলে সিমান এই ইছ্যুটো চাইড আউট কৰিবলৈ চেষ্টা কৰিছিলে। কনষ্টিটিউশ্যনে পাৰ্লিয়ামেণ্টক চিটিজেনশ্বিপ ৰিলেটেড সকলোবিলাক কনচাৰ্ণ ডিল কৰিবলৈকে পাৱাৰ দিছিলে, আৰু সেই পাৱাৰ ইউটিলাইজ কৰি গভৰ্ণমেণ্টে তেতিয়াৰ পাৰ্লিয়ামেণ্টে চিটিজেনশ্বিপ এক্ট অফ 1955 এনাক্ট কৰিছিলে। তো ইয়াত বিভিন্ন ধৰণৰ প্ৰভিজন আছিলে, কেনেকৈ চিটিজেনশ্বিপ একুৱায়াৰ কৰিব পাৰি আৰু কোনবিলাক চিটিজেনক অৰ্থাৎ কোনবিলাক বাসিন্দাক ফৰেনাৰ হিচাপত চিনাক্ত কৰিব পাৰি, এটচেট্ৰা। তো তাৰপিছত আৰু এটা প্ৰভিজন আছিলে NRC। এতিয়া একমাত্ৰ আমাৰ অসমৰ কাৰণে ইউটিলাইজ কৰা হৈছিলে। NRC পোনপ্ৰথমৰ কাৰণে এপ্লাই কৰা হৈছিলে 1950ত, আৰু এইটো বেছ কৰি কৰা হৈছিলে 1951ৰ যিটো ডিলিমিটেশ্যন হৈছিলে তাৰ পৰা। ডিলিমিটেশ্যন সাধাৰণতে চেঞ্চাছৰ পিছত কণ্ডাক্ট কৰা হয়। এই কাৰ্যটোত সাধাৰণতে এটা ডাঙৰ টেৰিটৰী কিছুমান সৰু সৰু টেৰিটৰীত বিভক্ত কৰা হয়, কৰি তাক কনষ্টিটুৱেঞ্চি হিচাপে নামকৰণ কৰা হয়। এইটো সাধাৰণতে পলিটিকেল পাৰ্চপেক্টিভৰ পৰা এডমিনিষ্ট্ৰেশ্যনটো কনভিনিয়েণ্ট কৰাৰ বাবে সাধাৰণতে ইউজ কৰা যায়। তাৰোপৰি আৰু এটা ইয়াতে মেনশ্যন কৰোঁ যে 1950ত যিটো পোনপ্ৰথমবাৰৰ বাবে NRC হৈছিলে বিশেষকৈ অসমৰ কাৰণে, তাৰ পিছত অনলি এতিয়া আমাৰ 2013-14 চনত সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰা হৈছিলে। তো তাৰপিছত আমাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ ৰঞ্জন গগৈৰ তত্ত্বাৱধানত NRC কমপ্লিট কৰা হৈছে। ইয়াত আপোনালোকে কেইটামান ফিগাৰ চাব পাৰে যে
এটা দশকত প্ৰব্ৰজনকাৰীৰ সংখ্যা কিমান আছিলে। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে 1951 পৰা 61 ভিতৰত ইমান আছিলে, 61 পৰা 71 ভিতৰত ইমান আছিলে। আৰু এই ডাটাখিনি আমি উইকিপিডিয়াৰ পৰা লৈছোঁ। তাৰপিছত কি হ'ল, 1961 চনত তেতিয়া ইণ্ডিয়াৰ যিজন ৰেজিষ্ট্ৰাৰ জেনেৰেল আছিলে, তেওঁ এটা উদ্ধৃতি দিছিলে যে কি হয়, 2,20,000 ফৰেইনাৰ অসমত ইনহেবিট কৰি আছে। আৰু এই ফৰেইনাৰসমূহক আইডেণ্টিফাই কৰাৰ কাৰণে তেতিয়াৰ গভৰ্ণমেণ্টে 4খন ট্ৰিবুনেল এষ্টাব্লিছ কৰিছিলে। আৰু সেই ট্ৰিবুনেলকেইখন এখন গোৱালপাৰাত এষ্টাব্লিছ কৰিছিলে, এখন কামৰূপ, এখন দৰং আৰু এখন নগাঁৱত। সাধাৰণতে যিবোৰ ঠাইত ফৰেইনাৰবোৰৰ সংখ্যা বেছি হৈছিলে, সাধাৰণতে সেইবোৰ ঠাইতে বাছি লোৱা হৈছিলে ট্ৰিবুনেল ছেট আপ কৰাৰ কাৰণে। ইয়াতে কি হৈছিলে, যিবিলাক ডাঙৰ ডাঙৰ তাহানিৰ মানিলেণ্ডাৰ আছিলে, সেই মানিলেণ্ডাৰবোৰে এই ট্ৰিবুনেলবোৰক নিজৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে, অৰ্থাৎ তেওঁলোকে যিহেতু এই বেংগলী মুছলিমবোৰৰ পৰা অতি চিপ কষ্টত লেবাৰ আদায় কৰিব পাৰে, তো সেয়েহে তেওঁলোকে ট্ৰিবুনেলবিলাকক লিউৰ কৰিছিলে, অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ মানি পাৱাৰ ইউজ কৰিছিলে এই বেংগলী মুছলিমসমূহক নাগৰিকত্ব দিবৰ কাৰণে। তাৰপিছত আমি সকলোৱে জানো যে 1965ত ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হ'ল। তো তেতিয়া সেই সময়ত চেণ্টাৰে আমাৰ ষ্টেটক ইনষ্ট্ৰাক্ট দিছিলে যে আমাৰ যিমানবোৰ ফৰেইন গ্ৰেণ্টছ আছে সেই সকলোবোৰক এলিমিনেট কৰিবৰ কাৰণে। কিন্তু যিহেতু মই আপোনালোকক অলপ আগতে ক'লোৱেই যে এই লোকসকলক বিভিন্ন ধৰণৰ পলিটিকেল পাৰ্টিসমূহে আমাৰ ষ্টেটত নিজৰ ভোট বেংক হিচাপত ইউজ কৰিছিলে। তো যিহেতু তেওঁলোকক এলিমিনেট কৰাৰ পিছত তেওঁলোকৰ ভোট বেংক খহি যাব, তো সেয়েহে তেতিয়াৰ ষ্টেটৰ লেজিছলেটৰবোৰে চেণ্টাৰক এনেকৈ ধমকি দিছিলে যে যদিহে ষ্টেটক বলপূৰ্বকভাৱে ফৰেইনাৰসমূহ এলিমিনেট কৰিবৰ কাৰণে বাধ্য কৰায়, তেতিয়াহ'লে তেওঁলোকে লেজিছলেটিভ এছেম্বলিৰ পৰা ৰিজাইন দিব। তো সেই বস্তুটো তেতিয়া তেনেকৈ ধমকি থাকিলে। তাৰপিছত 1972 চনত আমাৰ ষ্টেট গভৰ্ণমেণ্টে এইটো ডিক্লেয়াৰ কৰিলে যে অসমত যিহেতু ফৰেইনাৰৰ সংখ্যা খুবেই কম বা নায়েই, সেয়েহে তেওঁলোকে 1961ত যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্ডাৰৰ দ্বাৰা ট্ৰিবুনেল গঠন কৰা হৈছিলে, সেই ট্ৰিবুনেলসমূহক এবলিছ কৰি দিলে, অৰ্থাৎ নাইকিয়া কৰি দিলে। তাৰ পৰৱৰ্তী সময়ত 1975 চনত আমাৰ ইউনিয়ন হোম মিনিষ্টাৰে পুনৰ ষ্টেটক অৰ্ডাৰ দিছিলে যে ফৰেইনাৰসমূহক ডিটেক্ট কৰি এলিমিনেট কৰিবৰ কাৰণে। ইয়াৰ উপৰি 1978 চনত তেতিয়া আমাৰ ইণ্ডিয়াৰ যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে, SL চাকচাৰ, তেওঁ এখন লিষ্ট প্ৰকাশ কৰিছিলে য'ত ভোটাৰ মানে ডি ভোটাৰ, এই ডি ভোটাৰসমূহৰ নাম তেওঁ মেনশ্যন কৰিছিলে। আৰু এই ৰিপৰ্টটোৰ বিষয়ে তেতিয়া আছুৱে গম পায়। আছুৱে তাৰপিছত ইয়াৰ এগেইনষ্টত, যিহেতু চৰকাৰে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাছিলে, এটা 3দিনীয়া প্ৰটেষ্ট আৰম্ভ কৰিছিলে। আৰু প্ৰটেষ্টটোৰ মূল বিষয়বস্তু হৈছিলে যে অসমৰ যিবিলাক ষ্টেট গভৰ্ণমেণ্টৰ জব আছে, সেই জবসমূহৰ 80% আমাৰ ষ্টেটৰ কাৰণে, অৰ্থাৎ খিলঞ্জীয়াৰ কাৰণে ৰিজাৰ্ভ কৰিবৰ কাৰণে। তো সেই সময়ত আৰু এটা ইণ্টাৰেষ্টিং ঘটনা হৈছিলে। তেতিয়া তাহানিৰ মংগলদৈ সমষ্টিৰ যিজন MP আছিলে, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, হীৰালাল পাটোৱাৰী, তেওঁৰ অকস্মাত মৃত্যু হৈ গ'ল। তো তেওঁৰ মৃত্যু হৈ যোৱাৰ ফলত তেওঁৰ যিটো কনষ্টিটুৱেঞ্চি আছিলে তাৰ ছিটটো খালী হ'ল। সেই খালী ছিটটো ফিল আপ কৰিবৰ কাৰণে বাই ইলেকশ্যন কণ্ডাক্ট কৰিবলগীয়া হ'ল। আৰু বাই ইলেকশ্যনৰ আগতে ভোটাৰসমূহৰ লিষ্ট এখন প্ৰকাশ পালে। আৰু সেই লিষ্টখনত এইটো দেখা গ'ল যে মংগলদৈ সমষ্টিত 47,000 ডি ভোটাৰ আছে। ডি ভোটাৰ মানে ডাউটফুল ভোটাৰ। তাৰ পৰৱৰ্তী সময়ত ইলেকশ্যন কমিশ্যনে এইটো চিয়'ৰ কৰিলে যে 40,000ৰ ভিতৰত, মই ফিগাৰটো এই সময়ত পাহৰি গৈছোঁ, 23,000 নে 24,000 ভোটাৰ ফৰেইনাৰ হয়, আৰু বাকীবোৰ সম্পৰ্কে কমপ্লিটলি চিয়'ৰ নাছিলে। সেই একে সময়তে চেণ্টাৰত আমাৰ চৰণ সিঙৰ গভৰ্ণমেণ্ট চলি আছিলে। সেই চৰণ সিঙৰ গভৰ্ণমেণ্ট কলাপছ হৈ গ'ল। সেই চৰণ সিঙৰ গভৰ্ণমেণ্ট কলাপছ হোৱাৰ লগে লগে গোটেই পেন ইণ্ডিয়াতে ইলেকশ্যনৰ কণ্ডাকশ্যনৰ কাৰণে প্ৰভিজন ষ্টাৰ্ট আপ হ'ল। কিন্তু সেই সময়ত আছুৱে সকলোকে আমাৰ আহ্বান কৰিলে যে আমি ইলেকশ্যন বয়কট কৰিব লাগে। আৰু অসমৰ 14টা সমষ্টিৰ ভিতৰত মাত্ৰ 3টা সমষ্টিতহে ইলেকশ্যন কণ্ডাক্ট কৰিব পৰা গৈছিলে। তো সেই ফেজটো এটা খুবেই ভায়লেণ্ট ফেজ আছিলে। বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিলে। সেই সময়ত আমাৰ অসমৰ পলিটিকেল স্কিনাৰিটো এনেকুৱা ধৰণৰ হৈছিলে। সেই সময়ত আমাৰ অসমত গোলাপ বৰবৰা চৰকাৰ আছিলে, কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ চৰকাৰখনো কলাপছ হৈ গ'ল। তেওঁৰ চৰকাৰ কলাপছ হোৱাৰ পিছত 79ত যোগেন্দ্ৰনাথ হাজৰিকাই চৰকাৰ গঠন কৰিলে। কিন্তু 90 দিনৰ পিছত তেওঁৰ চৰকাৰখনো কলাপছ হৈ গ'ল। আৰু তেওঁৰ চৰকাৰখন কলাপছ হোৱাৰ পিছত কিছুদিনৰ বাবে 79ত আমাৰ অসমত প্ৰেচিডেণ্ট ৰুল এষ্টাব্লিছ হ'ল। তাৰপিছত 1981ত পোনপ্ৰথমবাৰৰ বাবে এজনী মুছলিম ফিমেল লিডাৰে অসমত গভৰ্ণমেণ্ট এষ্টাব্লিছ কৰিলে, আৰু তেওঁৰ নাম আছিলে ছৈয়দ আনোৱাৰা তাইমুৰ।
কিন্তু আছুৱে এই চৰকাৰখনৰ লেজিটিমেচি মানিবলৈ খুবেই টান পালে আৰু বিভিন্ন ধৰণে তেওঁলোকৰ গ্ৰিভেঞ্চেছ প্ৰকাশ কৰিলে প্ৰটেষ্টৰ দ্বাৰা। তো পৰৱৰ্তী সময়ত অৰ্থাৎ সেই 81 চনৰ শেষৰ ফালে অসমত পুনৰবাৰৰ বাবে প্ৰেচিডেণ্ট ৰুল এষ্টাব্লিছ হ'ল আৰু এই ৰুল 1983লৈকে চলিছিলে। তাৰপিছত 1983ত অসমত ফ্ৰেছ ইলেকশ্যন হ'ল আৰু ইলেকশ্যন হোৱাৰ লগে লগে হিতেশ্বৰ শইকীয়াই এখন গভৰ্ণমেণ্ট গঠন কৰিলে। সেই একে সময়তে চেণ্টাৰত ইন্দিৰা গান্ধী চৰকাৰে কি কৰিছিলে IMDT এক্টখন পাছ আউট কৰিছিলে। IMDT এক্ট হৈছে ইলিগেল মাইগ্ৰেণ্টছ ডিটেকশ্যন ট্ৰিব্যুনেল এক্ট। তো এই এক্টখন আৰু ফৰেইনাৰ এক্ট 1946 যিটো মই আপোনালোকক অলপ আগতে দেখালোঁ, এই দুখনৰ মাজত ডিফাৰেঞ্চ এইটোৱেই আছিলে, ফৰেইনাৰ এক্ট 1946ত যদিহে আমি কোনো এজন ৰেচিডেণ্টক বিদেশী হিচাপত চিহ্নিত কৰোঁ, তেতিয়াহ'লে সেই বিদেশীজনে তেওঁ যে বিদেশী নহয় তাৰ ইভিডেঞ্চ আমাক দিব লাগিব বা ট্ৰিব্যুনেলৰ আগত দিব লাগিব। কিন্তু IMDT এক্টত এইটো কমপ্লিটলি চেঞ্জ কৰি দিলে। ইয়াত সেই প্ৰুফ প্ৰদান কৰাৰ দায়িত্বটো একিউজাৰৰ ওপৰলৈকে চিফ্ট কৰাই দিলে। কোনো পাৰ্চন বিক এজ এ ফৰেইনাৰ ডিটেক্ট কৰিছে বা ছাছপেক্ট কৰিছে, তেতিয়াহ'লে এইটো ট্ৰিব্যুনেলৰ আগত এইটো প্ৰুফ দিব লাগিব যে বি এজন অবৈধ মাইগ্ৰেণ্টছ হয়, যে তেওঁ ইয়াৰ ৰেচিডেণ্ট নহয়, তাৰ প্ৰুফটো দিব লাগিব। তো সেই সময়তে কি হৈছিলে, ইন্দিৰা গান্ধীৰ এছাচিনেশ্যন হৈছিলে। এইটো এটা বেলেগ ফেক্টৰ এটা যে খালিস্তান ৰিভল্ট চলি আছিলে। তো তাৰ ফলত ইন্দিৰা গান্ধীৰ যিকেইজন পাৰ্চনেল বডিগাৰ্ড আছিলে, সেই বডিগাৰ্ড কেইজনে 1984ত তেওঁলোক শিখ আছিলে, ইন্দিৰা গান্ধীক হত্যা কৰিছিলে। ইন্দিৰা গান্ধী হত্যাৰ পিছত ৰাজীৱ গান্ধী 1985ত পাৱাৰত আহি গ'ল আৰু ৰাজীৱ গান্ধী পাৱাৰত অহাৰ পিছতে আছামত যি ভায়লেঞ্চ কিনাৰিও উৎপন্ন হৈছিলে আছাম মুভমেণ্টৰ কাৰণে, তো তাক তেওঁ নাইকিয়া কৰিবৰ কাৰণে ভাল ষ্টেপ এটা গ্ৰহণ কৰিছিলে। সেই ষ্টেপ অনুসৰি EGP আৰু আছুৰ লিডাৰসমূহক তেওঁ দিল্লীলৈ মাতি পঠিয়াইছিলে আৰু তাত ঐতিহাসিক আমাৰ এই আছাম একৰ্ডখন ছাইন কৰা হৈছিলে। এই একৰ্ডখন ছাইন কৰাৰ লগে লগে অসমৰ যি ভায়লেঞ্চ কিনাৰিও সেয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ অসমখন সম্পূৰ্ণৰূপে নৰ্মেলাইজ হৈ গ'ল। আৰু তাৰ পিছতে 1985ত অসমত ফ্ৰেছ ইলেকশ্যন হ'ল আৰু সেই ইলেকশ্যনত আমাৰ যি জাতীয়তাবাদী দল আছিলে কণ্টেষ্ট কৰিছিলে ইলেকশ্যনত, তেওঁলোকে বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিলে। তো আমি এতিয়া থুলমূলভাৱে আছাম একৰ্ডখন জানিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰি আছাম একৰ্ডত আমাৰ অসমৰ পৰা পাৰ্টিচিপেট কৰিছিল প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ এটচেট্ৰা। এই একৰ্ডখনত যিটো কাট অফ ডেট ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমাইন কৰাৰ কাৰণে, সেইটো হৈছে 24 মাৰ্চ 1971। এনে সাধাৰণতে আমাৰ ইণ্ডিয়াৰ কণ্টেক্সত সেইটো সাধাৰণতে 15 আগষ্ট 1947 হয়। কিন্তু এই আছাম একৰ্ড অনুসৰি অসমৰ কাৰণে সেই ডেটটো 24 মাৰ্চ 1971 কৰি দিয়া হৈছিলে। আছাম একৰ্ডৰ যিকেইটা ক্লজ আছিলে, সেই ক্লজকেইটাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট ক্লজটো হৈছে ক্লজ নম্বৰ 6। এই ক্লজটোৱে অসমক কনষ্টিটিউচনেল, লেজিছলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড প্ৰদান কৰে। কিহৰ কাৰণে? ইয়াৰ যিবিলাক থলুৱা বাসিন্দা আছে বা ইয়াৰ যিটো থলুৱা ভাষা, সেই ভাষাসমূহৰ প্ৰটেকশ্যন আৰু প্ৰমোশ্যনৰ কাৰণে। তো এই ক্লজ 6টো খুবেই ইম্পৰ্টেণ্ট। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আৰ্গুমেণ্ট দেখিবলৈ পোৱা যায় যে চেণ্টাৰে যি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ইমপ্লিমেণ্ট কৰিছে, তাৰ দ্বাৰা আমাৰ আছাম একৰ্ডৰ যি ক্লজ 6 আছিলে, সেই ক্লজ 6 ভায়লেট কৰিছে। তো সেই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত বিতংকৈ আলোচনা কৰিম। তো আজিলৈ ইমানখিনিয়ে আছিলে। আমি তলত 3টা কুৱেশ্যন আপোনালোকৰ কাৰণে দিছোঁ। আপোনালোক যিয়ে এনচাৰসমূহ জানে কমেণ্ট বক্সত মেনশ্যন কৰিব। প্ৰথম কুৱেশ্যনটো হৈছে যে আছাম একৰ্ডত তলৰ কোনকেইটা টাৰ্ম মেনশ্যন কৰা নাই? প্ৰথমটো হৈছে খিলঞ্জীয়া, দ্বিতীয়টো হৈছে অসমীয়া, আৰু তৃতীয়টো হৈছে আদিবাসী, আৰু চতুৰ্থটো হৈছে নান অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ কোনো এটা উল্লেখ কৰা নাই। দ্বিতীয় কুৱেশ্যনটো হৈছে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট কিমান চনত আমাৰ নৰ্থ ইষ্টত ইণ্ট্ৰডিউচ কৰা হৈছিলে? অপশ্যনকেইটা হৈছে 1962, 83, 58 আৰু 85। তৃতীয় কুৱেশ্যনটো হৈছে যে চিটিজেনশ্বিপ ৰিলেটেড যিবিলাক কনচাৰ্ণ সেইসমূহ কোনে ডিল কৰে? প্ৰথম অপশ্যনটো হৈছে প্ৰেচিডেণ্ট, দ্বিতীয়টো পাৰ্লিয়ামেণ্ট, তৃতীয়টো ষ্টেট গভৰ্ণমেণ্ট, আৰু চতুৰ্থটো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। আপোনালোকে এই এনচাৰকেইটা কমেণ্ট বক্সৰ দ্বাৰা আমাক জনাব পাৰে। তো নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ ইমানখিনিয়ে আছিলে। ধন্যবাদ।